ভাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে নমামি হয়নে মা তুমিও কিন্তু মানিব লাগিব তোমাতকৈ বোৱাৰীহে বেছি ভাল ৰান্ধনি ওলাল তুমি সেইজন মানুহক এইখন ঘৰত সোমাব কেনেকৈ দিব পাৰিলা তুমি কাৰ কথা কৈ আছা মই বুজা নাই কি হ'ল বিভানেও ফোন ৰিচিভ কৰা নাই বাইদেও কৰা নাই নমামিও উঠোৱা নাই আকৌ কিবা নহ'বলগীয়া হ'ল নেকি নমামিৰ ওপৰত নমামি ফোন কিয় ৰিচিভ কৰা নাই কামত আছিলোঁ দেউতা গমেই পোৱা নাই তুমি ফোন কৰা বিভানকো ফোন কৰি পোৱা নাই বাইদেও ফোন ৰিচিভ কৰা নাই মোৰ কাম আছিল বিভানৰ লগত অফিচলৈ অহা নাই দেখোন অঁ তেওঁৰ গা বেয়া জ্বৰ হয় নেকি ৰ তেতিয়াহ'লে মই যাওঁ তহঁতৰ ঘৰলৈ তাতে গৈ আলোচনা কৰিমগৈ নালাগে আহিব মানুহজনৰ এনেই গা বেয়া তুমি আৰু কামৰ কথালৈ ইয়ালৈ আহিব বিচাৰিছা অফিচত যোৱা নোযোৱা একেই হ'লচোন দে হ'ব দে নাযাওঁ তেনেহ'লে তাক আৰাম কৰিবলৈ দে যত্ন ল'বি ভালকৈ ৰাখিছোঁ দিয়া মোৰ শহুৰ দেউতা হিচাপে কেৱল তেওঁৰ ভৰি চুই আশীৰ্বাদহে লৈছিলোঁ মা
মোক বিভানে ঘৰৰ পৰা উলিয়াই দিলে দেউতাৰ কথা গম পোৱাৰ বাবে মোৰ অজানিতে হোৱা ভুলৰ বাবে ইমান ডাঙৰ শাস্তি নিদিব মা সি বহুত খং কৰিছে তোমাক কি কৰিছে এতিয়া সি নাজানো দুৱাৰখন বন্ধ কৰি থৈছে আৰু মই বাহিৰতে আছোঁ বেছি চিঞৰ বাখৰ কৰিছে নেকি মানে ওচৰৰ মানুহে কিবা গম পাইছে নেকি নাই কিন্তু মই কি কৰোঁ মা তুমি তেনেকে ৰৈ থাকা বেছি কণা কটা নকৰিবা কথাটো জানকীয়ে বাৰু গম পালে কিন্তু বোৱাৰীয়ে যদি কাকো কথাটো কোৱা নাই কথাটো গম পাই বোৱাৰীক খং কৰিব নেকি মোৰ কাৰণে বোৱাৰী বিপদততো নপৰে সিহঁতৰ জীৱনৰ সমস্যা সিহঁতে নিজেই সমাধান কৰক নমামি বিবু বিবু দুৱাৰখন খোলা মই আহিছো বিবু দুৱাৰখন খোলা তুমি কি কৰিছা মই গম পাইছো নমামিয়ে মোক ক'লে যোৱা তুমি ভিতৰলৈ যোৱা যোৱা আকৌ ভিতৰলৈ মই কৈছো নহয় নিজৰ ৰুমলৈ যোৱা মই জানো তোমাক খং উঠি আছে আৰু খং উঠাটো স্বাভাৱিক ভুল কৰিছে নমামি আমা মই জানিছোঁ তাই ভুল কৰিছে মই কেতিয়া ক'লোঁ তাই ভুল কৰা নাই বুলি কিন্তু আমি এটা কথা পাহৰি যাব নালাগিব তাই আমাৰ পৰিয়ালৰ সদস্য নমামিৰ এয়া প্ৰথম ভুল আৰু আমাৰ দায়িত্ব তাইক ক্ষমা কৰি দিয়াটো আমি শিকাই বুজাই তাইক আমাৰ পৰিয়ালৰ এটা অংশ কৰি ল'ব লাগিব মই মা ভুল কৰিলোঁ ন নমামিৰ লগত মই তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল তাইক মই ক্ষমা খুজি আহোঁ নেকি নালাগে মই তাইক যি ক'ব লগা আছে ক'ম আৰু তুমি চিন্তা কৰি থাকিব নালাগে তাইক শিকাই বুজাই এইখন ঘৰৰ বাবে মই উপযুক্ত কৰিম নাকান্দিবা ভুলটো আচলতে মোৰেই মই কথাবোৰ বিপুক ক'বই নালাগিছিল
নমামি নাকান্দিবা ভুলটো আচলতে মোৰেই মই কথাবোৰ বিপুক ক'বই নালাগিছিল মানিছোঁ কিছুমান চৰ্তৰে বান্ধি মই তোমাক বিভুৰ পত্নী কৰি এইখন ঘৰলৈ আনিছোঁ কিন্তু তাৰ মানে এইটো নহয় যে তুমি এইখন ঘৰত সদায় চকু পানী মুচি কটাব লাগিব তুমি এইখন ঘৰৰ বোৱাৰীৰ সম্পূৰ্ণ মৰ্যাদা পাবা মই আগতেও কৈছোঁ এই কথাটো তোমাক মা ভুল মোৰ মই আপোনালোকক ক'ব লাগিছিল ক'ৰবাৰ মানুহ এজনে মোক কথাবোৰ আপোনালোকক ক'ব মানা কৰি থৈ গ'ল বুলিয়ে মই সেই মানুহজনৰ কথা কিয় শুনিম ঘৰখনত কোনেও নথকা অৱস্থাত মোৰ লগত কি ঘটে সেয়া আপোনালোকক জনোৱাটো মোৰ দায়িত্ব মই ভুল কৰিছোঁ মা বিভান কি হ'ল তোৰ তাৰ সাহস কেনেকৈ হ'ল এইখন ঘৰত ভৰি দিয়া কোন কাৰ কথা কৈছ তোমাৰ ল'ৰাৰ কথা কৈছোঁ মই কিয় আহিছিল আকৌ ঘূৰি অমৃত আহিছিল অঁ আইতা তোমাৰ নাতিবোৰে কি কাণ্ড কৰিছে জানা সেই মানুহজনে ভৰি চুই আশীৰ্বাদ লৈছে উলিয়াই দিছোঁ তাইক মই ঘৰৰ পৰা মায়েহে আকৌ তাইক লৈ আহিলে নমামি এইবোৰ ভাল কাম কৰা নাই আইতা মই নিবিচাৰোঁ তোমাৰ আৰু বিবুৰ মাজত কাজিয়া লাগক মই বিচাৰোঁ বিবুৰ পৰা তুমি মৰম পোৱা মোৰ মাত্ৰ এটাই আশা বিবুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনী মই হৈ থকাটো তাৰ বহুত পিছতহে তুমি আহিবা ৰ'বচোন মূৰ্ছনা মূৰ্ছনা শুনিছেনে নাই শুনা নাই নেকি কি নাটক কৰি আছে এইবোৰ বেছিকৈ মৰম কৰাৰ কোনো দৰকাৰ নাই বেছিকৈ মৰম দিলে মূৰৰ ওপৰত উঠিব আৰু আমাৰ কথা নুশুনা হ'ব মৰমে সম্পৰ্কবোৰ মজবুতহে কৰে মোৰ কথা ইমানকৈ কিয় চিন্তা কৰিছা কোন হয় তুমি মোৰ আৰু তোমাক মই বিয়া নকৰালো বুলি তোমাৰ কি মই চিন্তাও কৰিব নোৱাৰিম নোৱাৰা তোমাৰ এতিয়া মোৰ ওপৰত কোনো অধিকাৰ নাই আজি ইমান বছৰৰ মূৰত সি বা আকৌ কিয় আহিছিলে এইমাত্ৰ বিভানে ক'লে মোক কথাটো আপোনাক লগ কৰিবলৈ বৰকৈ মন গৈ আছিল চাগে বিভানে বেয়া কাম কৰিছে মই চম্ভালি লৈছোঁ মই বিবুকো বুজাইছোঁ
আৰু নমামিকো বুজাইছোঁ। মই নমামীৰ লগত কথা পাতিব লাগিব। বেচেৰীজনীয়ে চাগে বহুত কষ্ট পাই আছে। তাইক অলপ মৰম দিব লাগিব, তেতিয়াহে শান্ত হ'ব। বেছিকৈ মৰম কৰাৰ কোনো দৰকাৰ নাই। বেছিকৈ মৰম দিলে মূৰৰ ওপৰত উঠিব আৰু আমাৰ কথা নুশুনা হ'ব। মৰমে সম্পৰ্কবোৰ মজবুতহে কৰে। বিশেষকৈ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত মৰমেই সকলো। বিভানে সীমা অতিক্ৰম কৰিছে। তাৰ কোনো অধিকাৰ নাই নমামী কেনেকৈ বাহিৰলৈ উলিয়াই দিবলৈ। সি ক্ষমা বিচাৰিবই লাগিব নমামীৰ ওচৰত। বিভানে ক্ষমা নিবিচাৰে। তুমি ল'ৰাক ভাল শিক্ষা দিয়া উচিত। ঘৈণীয়েকক মৰম আৰু শ্ৰদ্ধা কৰিবলৈ শিকোৱা উচিত। তেতিয়াহে তাৰ সংসাৰখন সুখৰ হ'ব। ঘৈণীয়েকক মৰম আৰু শ্ৰদ্ধা কৰিব লাগে। এই কথাষাৰ আপুনি যদি আপোনাৰ ল'ৰাক শিকালেহেঁতেন। কিয় আহিছা তুমি মোৰ ওচৰলৈ বিভান? কৈছিলো নে মই সেইদিনা? এতিয়া তুমি আৰু মই দুজন অচিনাকি মানুহৰ বাদে একো নহয়। কিয় কিয় অচিনাকি মানুহৰ মই তোমাৰ বাবে? তোমাক বুজাই একো লাভ নাই। মই জানো, সেইবাবে মই যাব ওলাইছোঁ। নোপোৱা আৰু মোক কেতিয়াও জীৱনত লগ তুমি। ক'লৈ যাবা তুমি? কিয় লাগে তোমাক? আৰে নোকোৱা কিয় ক'লৈ যাবা? পুনে, পৰহিলৈ যাম। চিৰদিনৰ বাবে যাম। কাৰ লগত? মাৰ লগত। কিয় যোৱা তুমি তালৈ? কোন আছে তাত তোমাৰ? মোৰ বান্ধৱী আছে তাত। নোৱাৰা তুমি যাবা। এনেকৈ তুমি হঠাৎ আনঠাইলৈ গুচি যাবা। তালৈ গৈ যদি তোমাৰ কিবা অসুবিধা হয়? মোৰ কথা ইমানকৈ কিয় চিন্তা কৰিছা? কোন হয় তুমি মোৰ? আৰু তোমাক মই বিয়া নকৰালো বুলিয়ে তোমাৰ কি মই চিন্তাও কৰিব নোৱাৰিম? নোৱাৰা। তোমাৰ এতিয়া মোৰ ওপৰত কোনো অধিকাৰ নাই। জানো, এতিয়া মোৰ কোনো অধিকাৰ নাই, কিন্তু মোৰ বাবে তুমি এতিয়া আগৰ মোৰ চানাজনী হৈ আছা। মৰমে আজীৱন বিচাৰে ভাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই।